নমস্কাৰ মোৰ চেনেললৈ সকলোকে জনাইছোঁ এই ব্ৰহ্মপুৱাতেই সাদৰেৰে স্বাগতম। গতিকে আজি এটা সুন্দৰ ভিডিঅ' আপোনালোকক উপহাৰ দিম বুলি ভাবিছোঁ। চাই থাকক মাথো ভিডিঅ'টো। এয়া জ্বলি আছে ৰাতিপুৱাৰ জুই আৰু জুইকুৰা জ্বলাইছোঁ। ইয়াৰ কাৰণ হ'ল ৰাতিপুৱা বিচনাত থাকোঁতেই আমাৰ জগিবলগীয়া ছাগলীজনীয়ে গঁৰালতে চিঞৰ মাৰিলে। চিঞৰ শুনিয়ে ততাতৈয়াকৈ 5 বজাতেই উঠি গ'লোঁ আৰু উঠি প্ৰথমে জুইকুৰা জ্বলাই ল'লোঁ আৰু জুইকুৰা জ্বলাই লোৱাৰ পাছতেই এয়া আপোনালোকক দেখুৱাইছোঁ চব এটা সুন্দৰ ৰাতিপুৱাৰ পৰিৱেশ। এফালে পূবৰ আকাশত বেলি ওলাওঁ ৰঙচুৱা হৈ আহিছে আৰু এইজনী হৈছে ছাগলীজনী। এনেকৈ জুইৰ ওচৰতে বান্ধি থৈ দিছোঁ, অকণমান ঠাণ্ডা আছে যিহেতু। গতিকে ভাবিলোঁ জগাৰ মুহূৰ্তৰ ভিডিঅ'খিনি আপোনালোকক দেখুৱাওঁ। যোৱা 2023 বৰ্ষৰ 29 জানুৱাৰী দিনা পোৱালি দিছিল আৰু সেইটো মই তাৰ এটা শ্বৰ্ট ভিডিঅ' মই আপলোড কৰিছিলোঁ। যথেষ্ট কষ্ট পাইছিল সেইটো সময়ত। 2023 চনৰ 29 জানুৱাৰীত পোৱালি দিছিল আৰু একেই 2023 চনৰে 3 আগষ্টত পোৱালি দিছিল। আকৌ পুনৰ এয়া 2024 চনৰ তাৰিখটো হৈছে 10 ফেব্ৰুৱাৰী তাৰিখ। মানে ছাগলীজনীয়ে আমাৰ ছমহীয়া, মানে ছমাহৰ মূৰে পোৱালি দিয়ে। গতিকে এইজনীয়ে পোৱালি আৰু এইজনীয়ে পোৱালি দিবলগীয়া মাকজনী, অৰ্থাৎ সময়ৰ পাছতে হয়তো পোৱালি দিব। আৰু আপোনালোকে ইতিমধ্যে যিসকলে মোৰ ভিডিঅ' চাইছে বা ছাগলীৰ ভিডিঅ' বনোৱা ভিডিঅ'কেইটা আপোনালোকে চাইছে, আপোনালোকে গম পাইছেই নিশ্চয়। আমাৰ ছাগলীয়ে তিনিটাকৈ পোৱালি দিয়ে আৰু এইবাৰো আশা কৰিছোঁ 3টা পোৱালিয়ে দিব। যিহেতু আপোনালোকে ভিডিঅ'টো আৰম্ভণিতে ফটো এখন দেখিব পালে, এখন ফটো 3টা পোৱালিয়ে ফটো। গতিকে পোৱালি 3টাই দিলে, মাত্ৰ চাই থাকক উপযুক্ত সময়ৰ সঠিক সময়লৈ মানে। আৰু এনেকৈ চাওঁতে ৰাতিপুৱাৰ বেলি পোহৰ পৃথিৱীত পৰিলে আৰু উক্ত ঠাইৰ পৰা অকণমান আঁতৰাই আনি এইডোখৰত বান্ধি থ'লোঁ আৰু তাৰে এয়া 2 ঘণ্টাৰ পাছৰ ভিডিঅ'। উক্ত সময়ত মই উপস্থিত নাছিলোঁ, গতিকে মই উপস্থিত হোৱাৰ আগমুহূৰ্ততে 2টা পোৱালি ইতিমধ্যে প্ৰসৱ কৰিলে। আহি চাওক, এটা তলত থকা পোৱালি দুটাৰ এটা পাঠা পোৱালি, সেইটো প্ৰথম, আৰু ছেকেণ্ড হৈছে এজনী পাঠি চেউৰী পোৱালি। আৰু এই 2টা পোৱালিক মৰম কৰি থাকোঁতেই মাকে আৰু এটা পোৱালি প্ৰসৱ হ'বলৈ গৈ আছে। শুই দিয়া আকৌ, তেতিয়াহে এটা পোৱালি দিব। আগে পিছেও মই আমাৰ ছাগলীৰ ভিডিঅ' আপোনালোকক দি আহিছোঁ, ইউটিউবত আপলোড কৰি আহিছোঁ। আৰু এনেকৈ যোৱা বছৰো এনেকুৱাই জন্ম হোৱাৰ মই কিছু দৃশ্যাংশ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছিলোঁ। আৰু আমাৰ ছাগলীয়ে যোৱা বছৰ যিহেতু এটা বেমাৰ আহি, ভাইৰাছ আহি কিছু সংখ্যা ছাগলী আমাৰ কমাই দিলে। প্ৰায় নহয়, সৰ্বমুঠ 10টা ছাগলী, ডাঙৰ ছাগলী মৰিছে। সেইটো কাৰণে খুব দুখ লাগিছিল। আকৌ কি কৰিব, এনেকৈতো পালন কৰি থাকিবলৈ জীৱবোৰ। আৰু আপোনালোকক দেখুৱাই গৈ আছোঁ, এইটো লাইভ দৃশ্য চব। সন্মুখত 2টা পোৱালি আছে আৰু এইটো 3 নম্বৰটো পোৱালি প্ৰসৱ হ'বলৈ গৈ আছে। এনেকৈ মাকজনী শুই দিলে অৱশ্যে পোৱালিটো জন্ম পোৱাত বা প্ৰসৱ হোৱাত সহায় হয়, কিন্তু মাকজনী কি কৰিছে, আগত থকা পোৱালিকেইটাক মৰম কৰি থকাৰ বিনিময়ত মাকজনী শুই নিদিয়াৰ দুখত পোৱালিটো এনেকৈ থাকিলে কষ্ট পাব। গতিকে ভাবিছোঁ পোৱালিটো মই টানি উলিয়াই আনো। টানি উলিয়াই আনিলে মাকজনীয়ে কষ্ট নাপায়, সেইটো আপোনালোকে নাভাবিব কষ্ট পায় বুলি, কিন্তু মাকজনীয়ে কষ্ট নাপায়। গতিকে মই ভাবিছোঁ পোৱালিটো টানি উলিয়াই আনো। ওলাইছে আকৌ, টানি নি এইটো পোৱালিটোৱে নাক মূৰ জোকাৰিবলৈ ল'লেই, যিহেতু জন্ম পালেই ধৰক। তেনেকৈ যদি থাকে তেতিয়া পোৱালিটোৱে কষ্ট পাব আৰু মাকেও কষ্ট লাগি ধৰিছে। যিহেতু মই ছাগলীজনী বিটেলৰ লগত ক্ৰছ কৰাইছোঁ, পোৱালিকেইটা যথেষ্ট ডাঙৰ দীঘলেই হ'ব। জন্ম পোৱা 2টা পোৱালি ঠিকে আছে, ডাঙৰ দীঘলে আছে। শুই দিলেহে। আৰু এইটো 3 নম্বৰ পোৱালিটো। আৰু এই পোৱালিটোৰ এতিয়া মুখৰ আকাৰ দেখি গম পাইছোঁ সম্পূৰ্ণ বিটেলৰ প্ৰজাতিতে যাব যেন লাগিছে, কিন্তু এতিয়াও গম পোৱা নাই। পোৱালিটো সম্পূৰ্ণ প্ৰসৱ হ'লে গম পোৱা যাব পোৱালিটো কেনেকুৱানো পোৱালি। আৰু এয়া পোৱালিটো ইতিমধ্যে প্ৰসৱ হ'ল আৰু যথেষ্ট ডাঙৰ দীঘল পোৱালি, মৰম লগা, দেখিবলৈও ধুনীয়া আৰু ডাঙৰ, মানে চাব গ'লে পিয়ৰ বিটেল প্ৰজাতিতেই গৈছে। এইটোৱে
ছাগলীজনী জন্ম পোৱাৰ সময়ত এটা সুন্দৰ ভিডিঅ' আপোনালোকক উপহাৰ দিলোঁ। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাব, লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব মোৰ চেনেলটো লগতে ভিডিঅ'টো। গতিকে ধন্যবাদ। জয় আই অসম।